মন্দিৰ শিশু উন্নয়ন সেৱা আঁচনিৰ অন্তৰ্গত 403 নং নৱনিৰ্মিত আধুনিক অংগনৱাড়ী কেন্দ্ৰটোৰ শুভ উন্মোচন কৰে জনিয়াৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে। মন্দিৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰীয়ে আঁতৰা উন্মোচনী সভাত উপস্থিত থকা অতিথিসকলে নিৰ্মাণৰ কামৰ দায়িত্ব লোৱা ৰহিম আলীক প্ৰশংসা কৰে। ৰহিম আলীয়ে কামটোত অত্যাধিক লাভৰ আশা নকৰি অত্যন্ত আটকধুনীয়াকৈ কামটো কৰা বুলি প্ৰকাশ কৰে অতিথিসকলে। অংগনৱাড়ী কেন্দ্ৰৰ শিশুসকলে যাতে কেন্দ্ৰটোত আহি প্ৰেৰণা পায় তাৰ কাৰণে ইষ্টেমেটৰ উপৰিও ৰহিম আলীয়ে ভালেখিনি অতিৰিক্ত কাম কৰিছে, যাৰ কাৰণে জনিয়াৰ বিধায়ক বৰপেটা জিলা প্ৰশাসনৰ লগতে গাঁওবাসীয়ে ৰহিম আলীক ধন্যবাদ জ্ঞাপন কৰে। নিউজ ডেস্ক ৰিপৰ্ট। ৰূপাকুছিৰ মডেল অংগনৱাড়ী চেণ্টাৰ এইটো আমি আৰম্ভ কৰিছিলোঁ। আজি কামটো সম্পূৰ্ণ হৈছে, ইয়াৰ আমি উদ্বোধন কৰিলোঁ। এতিয়া অংগনৱাড়ী চেণ্টাৰ আপোনালোকে জানে কণ কণ ল'ৰা ছোৱালী আহে, কিন্তু অংগনৱাড়ী চেণ্টাৰবিলাকৰ জৰাজীৰ্ণ অৱস্থা গোটেই অসমতে গোটেই জিলাতে আপোনালোকে যদি চায়, এই আগত যে নিৰ্মাণ কৰিছিল বহুত চেণ্টাৰৰ অৱস্থা বহুত বেয়া। এতিয়া কিছু চেণ্টাৰ মডেল অংগনৱাড়ী চেণ্টাৰ হিচাপে তেখেতসকলে কিছু ফাণ্ড দি আছে, কিন্তু যথেষ্ট নহয়। এটা সময় এতিয়া আমি 20-22টাহে কৰিব পাৰিছোঁ জনীয়া সমষ্টিত, অন্যান্য সমষ্টিত এনেকুৱাই। গতিকে আৰু কিছু প্ৰপ'জাল আমাৰ পৰা লৈছে 20-22টা। তো তাৰে এই যোৱা বছৰ আমি যিটো আৰম্ভ কৰিছিলোঁ সেইটো সম্পূৰ্ণ হৈ উঠিছে। ৰূপাকুছি অংগনৱাড়ী চেণ্টাৰটো আজি আমি উদ্বোধন কৰিলোঁ। ইয়াৰ লগে লগে আমি ৰাতিপুৱা আৰু পাতলিকুছিও মডেল অংগনৱাড়ী চেণ্টাৰ এটা উদ্বোধন কৰিছোঁ। আৰু আজি এটা কাম আৰম্ভ কৰিম আমি বালিকুৰি জনতা, তাতে মডেল অংগনৱাড়ী চেণ্টাৰ, এই উদ্দেশ্যত আজি ইয়াতে আহিছিলোঁ। ভালে কৰিছে কাম, তেখেতসকলে যিটো নিৰ্মাণ কমিটি আছিল তেখেতসকলে কাম কৰিছে। ভিতৰত যিখিনি বস্তু আমি চালোঁ মোটামুটি কৰিছে, ঠিক কামখিনি ভাল হ'ব লাগে। আৰু ইয়াৰ লগে লগে এতিয়া দায়িত্ব হ'ব ৱৰ্কাৰ হেল্পাৰ, তেখেতসকলে যি কণ কণ ল'ৰা ছোৱালী আহে আৰু সেইসকলক যাতে তেখেতসকলক কোৱালিটি টাইম দিয়ে। এতিয়া যিহেতু ধুনীয়া এটা ঘৰ হৈ গ'ল, সুবিধাখিনি আহিছে, ফাৰ্নিচাৰখিনি আহিছে, ষ্টুডেণ্টৰ কাৰণে যিখিনি অংগনৱাড়ী চেণ্টাৰৰ সা সুবিধা লাগে মডেল হিচাপে সেইখিনি তেখেতসকলে ভালদৰে পাব, উন্নতকৈ ভাল পাইছে। গতিকে এতিয়া ৱৰ্কাৰ হেল্পাৰ ছুপাৰভাইজাৰ বা CDPO ডিপাৰ্টমেণ্টৰ যিসকল আছে এখেতসকলে চকু দিয়া দৰকাৰ, যাতে ইয়াতে ল'ৰা ছোৱালী যিখিনি আহে ভাল শিক্ষা যাতে পায়। আৰু প্ৰত্যেক চেণ্টাৰ প্ৰত্যেক স্কুলৰ শিক্ষক বা ৱৰ্কাৰ হেল্পাৰে এইখিনি দায়িত্ব ল'ব লাগিব আৰু চেষ্টা কৰিব লাগিব। সেই কথাখিনি আমি পাতিছোঁ। এগৰাকী কৰ্মীৰ যিমানখিনি তেওঁলোকক কাম দি আছে, চৰকাৰে যিমান কাম দিয়ে, তেওঁৰ দৰমহা হৈছে আপোনাৰ 6,000 টকা আৰু হেল্পাৰৰ দৰমহা হৈছে 3,000 টকা। এই মূল্যবৃদ্ধিৰ যুগত তেওঁলোকে 6,000 টকা 3,000 টকাৰে এখন পৰিয়াল চলাব পাৰে? বহুত কম। ঠিকে প্ৰশ্ন সুধিছে আপুনি। হেল্পাৰ মষ্ট প্ৰবাবলি 4,500 পায় আৰু ৱৰ্কাৰে 6,000 6,500 এনেকুৱা কিবা এটা পায়। এইখিনি বহুত কম। ইয়াৰ আগত আপোনালোকে দেখিছে যোৱাবাৰো বিধানসভাত আমি এই কথাখিনি উত্থাপন কৰিছোঁ। অজন্তা নেওগ বাইদেউ এই ডিপাৰ্টমেণ্টৰ তেখেতে দায়িত্বত আছে। ইয়াৰ আগতো আমি এই কথাখিনি পাতিছোঁ। আৰু ভাৰতবৰ্ষৰ বিভিন্ন ষ্টেটত অংগনৱাড়ী ৱৰ্কাৰ হেল্পাৰ আমাতকৈ বেছি মাননি তেখেতসকলে পায়। সেই কথা বাৰ্তাখিনি কৈও আমি এই বিধানসভাত এই কথাখিনি উত্থাপন কৰিছোঁ। তেতিয়া গৈ মাত্ৰ 1,000 টকা বৃদ্ধি কৰিছিল যোৱা 2 বছৰ আগত তেখেতসকলে। কিন্তু এতিয়া যিখিনি অংগনৱাড়ী ৱৰ্কাৰ হেল্পাৰক যিখিনি মাননি দিয়ে একেবাৰে কম। তেখেতসকলৰ পৰা বহুত ধৰণৰ কাম লয়। অকলে অংগনৱাড়ী চেণ্টাৰৰ শিক্ষা দীক্ষা এই পঢ়া এইখিনি নহয়, ইয়াৰ বাহিৰে বাকী বহুত ছাৰ্ভে অমুক তমক এই কামবিলাক অংগনৱাড়ী হেল্পাৰ ৱৰ্কাৰ আপোনাৰ আশা কৰ্মী এইসকলৰ পৰা লয়, কিন্তু সেই হিচাপে গভৰ্ণমেণ্টে মাননি নিদিয়ে। বহুবাৰ আমি দাবী উত্থাপন কৰিছোঁ, আপোনালোকৰ যোগেদিও আজিও কৈছোঁ যে চৰকাৰে এইটো ৰিভিউ কৰা দৰকাৰ। আৰু এইসকলৰ দ্বাৰা যিহেতু বহুত কাম লৈ থকা হৈছে, গতিকে এইসকলৰ মাননি বৃদ্ধি হ'ব লাগে। আৰু আমি বিগত দিনবোৰতো বিধানসভাত কৈছোঁ, অনাগত দিনতো চৰকাৰৰ ওচৰত আমাৰ প্ৰবল দাবী থাকিব যে এইসকলক উচিত মাননি দিব লাগে। যিসকলৰ দ্বাৰা আপোনালোকে মানৱ সম্পদ গঢ়িব আৰু তেওঁলোককেই অৱহেলা কৰিব, কেনেকৈ সম্ভৱ? হৈ আছে এইটো আপোনালোকে দেখিছে। অসমততো এই ভেঞ্চাৰ স্কুল যিখিনি প্ৰভিঞ্চিয়েলাইজ কৰিল, টিউটৰ বনাই ৰাখিলে, মাত্ৰ 8,000 10,000 তেখেতসকলক পইচা দিছে। শিক্ষক লগৰ শিক্ষক এজন তেখেতসকলে 40 50 60,000 টকা পাইছে আৰু এজন শিক্ষকে 10,000 টকা পাইছে, 12,000 টকা পাইছে। গতিকে এই কথা বাৰ্তাবিলাক আমি বহুতবাৰ উত্থাপন কৰাৰ পিছতো চৰকাৰে সঠিকভাৱে এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই। ঠিক অংগনৱাড়ী চেণ্টাৰৰ পৰা আৰম্ভ কৰি এই ভেঞ্চাৰ স্কুল নিউলি প্ৰভিঞ্চিয়েলাইজ শিক্ষকসকল যিসকল টিউটাৰ হৈ আছে, যিসকল আণ্ডাৰ কোৱালিফাইড হৈ আছে, সেইসকলৰ মাননি বা এইসকলৰ মানে চেলাৰী সম্পৰ্কে গভৰ্ণমেণ্টে চিন্তা কৰিব লাগে। তো দুৰ্ভাগ্যবশতঃ এতিয়ালৈকে সঠিক সিদ্ধান্ত চৰকাৰে লোৱা নাই। যেতিয়ালৈকে এই মানুহখিনি ন্যায্যতা নাপাব আমি মাতি থাকিম। এইখন ৰূপাকুছি গাঁও, ইয়াতে মই মডেল অংগনৱাড়ী কাম যেতিয়াৰ পৰা আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰা আমাৰ এই অংগনৱাড়ীৰ যিটো কমিটি থাকে ইয়াতে
SMC কমিটি বুলি কয় তেখেতৰ মোক যথেষ্ট সহায় সহযোগিতা কৰিছে আৰু গাঁৱৰ মানুহে মোক যথেষ্ট সহায় সহযোগিতা কৰিছে এই সহায় সহযোগিতা কৰাৰ বাবে মই আজি এইটো কামটো ভালকৈ কৰিব পাৰিছোঁ কামটো কৰি আপোনাৰ কেনে লাগে ভালে লাগিছে কিমান টকাৰ কাম আছিল এইটো 25 লাখ টকাৰ কাম আছে এটা GST আছে কিবা কাটি চটি 24 লাখ কিবা এটা আহে এই পইচাটো যথেষ্ট না আৰু বঢ়াব লাগে চৰকাৰে যেনেকৈ মূল্যবৃদ্ধি আচলতে আৰু অলপ কাম ধৰিব লাগে যেনেকৈ হয়তো মই ফেন্সিং বেৰা দি মানে বাউণ্ডাৰীটো দিছোঁ এইবিলাক যদি মানে এষ্টিমেটত ধৰি দি অকণমান টকা বঢ়াই দিয়ে মানে কামটো আৰু ভাল হ'ব তেনে আপুনি এষ্টিমেটৰ বাহিৰতো কাম কৰিছোঁ এষ্টিমেটৰ নাছিলে গেট নাছিলে আপুনি কৰি দিলে মই কৰিছোঁ কি নাম আপোনাৰ ৰহিম আলী আৰু কাম চলিছে নে আপোনাৰ আৰু চলা নাই এনে বেলেগ পাব্লিক হেল্থৰ আছে এইবিলাক বেলেগ কাম এইটো কাম নহয়